ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয় কেইবাটাও শিক্ষক কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছে আৰু দেওবাৰে হোৱা এই আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে জনাইছে যে আগন্তুক কেবিনেটত এই ভাল খবৰ ঘোষণা কৰা হ'ব। আৰু কি বিষয় আলোচনা কৰা হৈছে, বিশেষকৈ শিক্ষকসকলৰ বিভিন্ন সমস্যা, শিক্ষানুষ্ঠানৰ প্ৰাধিকৰণৰ সমস্যা, লগতে অসম কলেজ শিক্ষক সন্থাৰ সৈতে বিভিন্ন আলোচনা হৈছে। শিক্ষকসকলৰ আৰ্জিত ছুটি বৃদ্ধি সন্দৰ্ভত সিদ্ধান্ত হৈছে। আদৰ্শ বিদ্যালয় গঠনৰ সমিতিৰে বৈঠক হৈছে। লগতে গ্ৰেড পে বৃদ্ধি সন্দৰ্ভতো আলোচনা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষক কৰ্মচাৰী সংগঠনৰ সৈতে এখন বৈঠকত মিলিত হয় ৰবিবাৰে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলে আগবঢ়োৱা কথাখিনি মনোযোগেৰে শুনে আৰু কয় যে শিক্ষকসকলৰ আৰ্জিত আৰু সাধাৰণ ছুটি সম্পৰ্কে বিবেচনা কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। তদুপৰি কিছুসংখ্যক শিক্ষকৰ গ্ৰেড পে বিষয়টোৰ সন্দৰ্ভতো মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই বিষয়ে চৰকাৰে এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিব। ইপিনে আদৰ্শ বিদ্যালয় সংগঠনৰ প্ৰথম বৈঠকত বিজ্ঞান আৰু গণিত মেলাৰ আয়োজন, এআই অৰিয়েণ্টেশ্যন, পৰিৱেশত জোৰ দি যুৱ মনৰ মাজত বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা, অসম মহাবিদ্যালয় শিক্ষক সন্থাৰ সৈতে আমাৰ চৰকাৰে তেওঁলোকৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰোঁ। লগতে শিক্ষকসকলৰ দাবী বিবেচনা কৰি ছুটি আৰু গ্ৰেড পেৰ সকলো বিষয়ৰ বাবে গ্ৰহণযোগ্য হোৱাকৈ চৰকাৰে এক ইতিবাচক স্থিতি ল'ব। ইপিনে বিদ্যালয় প্ৰাধিকৰণ সম্পৰ্কীয় কেবিনেট উপসমিতিৰ সৈতে হোৱা বৈঠকত আমি প্ৰাধিকৰণৰ চৰ্তাৱলী আৰু ইয়াক ৰূপায়ণৰ বিভিন্ন পন্থা সম্পৰ্কে আলোচনা কৰোঁ। লগতে বিষয়াসকলক ইয়াৰ বাবে ডাটা ভেৰিফিকেশ্যন ত্বৰান্বিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। লগতে উল্লেখযোগ্য যে প্ৰায় এঘণ্টা আলোচনাত শিক্ষকসকলৰ আৰ্জিত ছুটি 15 দিনৰ পৰা 18 দিনৰ ভিতৰত হ'ব আৰু প্ৰধান শিক্ষকৰ নিযুক্তি আদিৰ বিষয়ে আলোচনা কৰা হৈছে। আৰু অহা 11 তাৰিখে কেবিনেটত ইয়াৰ সিদ্ধান্ত লোৱা হ'ব, অৰ্থাৎ কেবিনেটত আপোনালোকক চূড়ান্ত সিদ্ধান্ত জনোৱা হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।